স্বামীয়ে ভাইৰেল কৰিলে নিজ পত্নীৰ ভিডিঅ'। শুৱনি কোঠাত ইনষ্টল কৰিছিল গোপন কেমেৰা। পত্নীৰ স্পষ্ট ভিডিঅ' ৰেকৰ্ড কৰি ৰাখিছিল স্বামীয়ে, য'ত পত্নীক অপ্ৰাকৃতিক যৌন সম্পৰ্কত বাধ্য কৰিছিল স্বামীয়ে। উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত এক আচৰিত ঘটনাত এগৰাকী মহিলাই অভিযোগ কৰিছে যে তেওঁৰ স্বামীয়ে তেওঁৰ বৈবাহিক স্থিতিৰ বিষয়ে মিছা কৈছিল আৰু তেওঁৰ স্পষ্ট ভিডিঅ' ৰেকৰ্ড কৰিবলৈ তেওঁলোকৰ শুৱনি কোঠাত গোপন কেমেৰা স্থাপন কৰিছিল। তেওঁ কথিতভাৱে তাইক অপ্ৰাকৃতিক যৌন সম্পৰ্ক কৰিবলৈ বাধ্য কৰিছিল আৰু এই ভিডিঅ'বোৰ আন মহিলাৰ সৈতে ভাগ বতৰা কৰিছিল। মহিলাগৰাকীয়ে তাইৰ স্বামী আৰু ভায়েকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। স্বৰূপনগৰ আৰক্ষী থানা অঞ্চলৰ বাসিন্দা মহিলাগৰাকী 2014 চনত কল্যাণপুৰত বাস কৰা এজন ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কইনাৰ পৰিয়ালে তেওঁলোকৰ সামৰ্থ্যৰ বাহিৰে যৌতুক দিছিল, কিন্তু ইয়াৰ স্বত্বেও স্বামী আৰু ভায়েকজনে অধিক দাবী কৰিবলৈ আৰম্ভ কৰিছিল। মহিলাগৰাকীৰ মতে বিবাহৰ দ্বিতীয় দিনৰ পৰাই তাই মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈছিল। ভুক্তভোগীয়ে অভিযোগ কৰিছে যে তাইৰ স্বামীয়ে শুৱনি কোঠাত গোপন কেমেৰা স্থাপন কৰিছিল আৰু তাইৰ স্পষ্ট ভিডিঅ' ৰেকৰ্ড কৰিছিল। যেতিয়া তাই প্ৰতিবাদ কৰিছিল, অভিযুক্তজনে তাইক আক্ৰমণ কৰিছিল আৰু ভিডিঅ'বোৰ ৰাজহুৱা কৰাৰ ভাবুকি দিছিল। ইফালে মহিলাগৰাকীয়ে জানিব পাৰে যে তাইৰ স্বামী ইতিমধ্যে আন কাৰোবাৰ সৈতে বিবাহত আবদ্ধ হৈছে। যেতিয়া তাই তাৰ মুখামুখি হৈছিল, তাইৰ শহুৰেকে তাইক আক্ৰমণ কৰিছিল আৰু তাইক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। তাইৰ ভায়েক আৰু স্বামী দুয়োজনে ভাবুকি দিছিল যে যদি তাই অধিক প্ৰতিৰোধ কৰে তেন্তে তাইৰ ব্যক্তিগত ভিডিঅ' ৰাজহুৱা কৰিব। মহিলাগৰাকীয়ে তাইৰ স্বামীৰ ওপৰত আন একাধিক মহিলাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে।